কাইলৈ পুৱাৰে পৰা ইয়াত তেখেতক শেষ দৰ্শনৰ কাৰণে অসংখ্য গুণমুগ্ধ আহি উপস্থিত হ'বহি। ছাত্ৰ সন্থায়ো সৰ্বসাধাৰণ ৰাইজৰ সৈতে ইয়াত আহি আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শেষবাৰৰ কাৰণে চাবলৈ ইয়াত উপস্থিত হ'ম। গতিকে আজি এই সৰু সজাইলৈ আহি কি ধৰণেনো গোটেই অনুষ্ঠানটোৰ আয়োজন কৰিছে আৰু কি ধৰণেৰে গোটেই অনুষ্ঠানটোৰ পৰিচালনা কৰা হ'ব সেই বিষয়ে খা খবৰ ল'লোঁ, অনুষ্ঠানটোৰ আয়োজনৰ বুজ ল'লোঁ আৰু সকলোৰে কাৰণে এটা খুব মানিব নোৱাৰা ধৰণৰ বাতৰি, সকলোৰে কাৰণে এটা অকল্পনীয় বাতৰি। জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাবৰ কাৰণে দৰ্শকৰ ভিৰ হৈছিলে। তেখেতক এবাৰ চুই চাবলৈ, তেখেতৰ লগত এখন ফটো উঠিবলৈ মানুহে হাহাকাৰ কৰিছিলে। গতিকে কাইলৈ সেইগৰাকী শিল্পীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ মানুহ গোট খাব লাগিব। ভাবিব নোৱাৰা এটা কথা যে কি ধৰণেনো অনুষ্ঠানটোৰ আয়োজন হৈছে সেই কথাটো আমি ইয়াত আহি বুজ ল'লোহি। আৰু চৰকাৰৰ লগতো আমি ইয়াত সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰীগৰাকীক পাইছোঁ, তেখেতকো আমি এটাই অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গ অসমীয়া জাতীয় সম্পদ, অসমীয়া প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত ঘৰ সজা এগৰাকী শিল্পী। গতিকে তেখেতৰ শেষ দৰ্শনৰ সুবিধা যাতে সকলোৱে পায়। চাওক, মুখ্যমন্ত্ৰীগৰাকীৰ সেই বক্তব্যটো আমি দেখিছোঁ। এই কথাটো নিশ্চিত যে জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ। গতিকে ৰাইজৰ ইচ্ছা অনিচ্ছাৰ এটা কথা থাকিব, ৰাইজৰ ইচ্ছাক সকলোৱে সন্মান জনাব লাগিব। কিন্তু শিল্পীগৰাকীৰ পৰিয়ালে কি বিচাৰে সেই কথাটোৰ বা সেই মতটোৰ আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি ছাত্ৰ সন্থাই অনুভৱ কৰোঁ। গতিকে নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ পৰিয়ালবৰ্গৰ সৈতে, তেখেতৰ নিকটাত্মীয়ৰ সৈতে আমি কথা বতৰা পাতিম আৰু তাৰ পাছত তেখেতসকলৰ যিটো সিদ্ধান্ত হ'ব, পৰিয়ালৰ যিটো মত হ'ব, সেই মতটোকে আটাইতকৈ বেছি গুৰুত্ব সহকাৰে, সন্মান সহকাৰে সকলোৱে লোৱাটো উচিত বুলি ছাত্ৰ সন্থাই অনুভৱ কৰোঁ। গতিকে পৰিয়ালৰ মতটো কি হয় সেই কথাটো যদি এবাৰ আমি অৱগত হওঁ, পৰিয়ালে যদি সেই কথাটো অৱগত কৰে, তাৰ পাছত আমি সেই মতটোৰ অনুসৰিয়ে ছাত্ৰ সন্থাই আমাৰ মত প্ৰকাশ কৰিম। আপোনালোকে কিবা তথ্য লাভ কৰিছে নেকি যে গুৱাহাটীত কেতিয়া তেওঁৰ নশ্বৰ দেশ আহিব? নাই, এতিয়ালৈকেতো মুখ্যমন্ত্ৰীয়ে যিখিনি কথা সকলোকে অৱগত কৰিছে সেইখিনি। গতিকে দিল্লী এবাৰ আহি পোৱাৰ পাছতহে এটা ধাৰণা কৰিব পৰা যাব একদম সঠিক কোন সময়ত আহি গুৱাহাটীত উপস্থিত হ'বহি। অসমৰ অসংখ্য তেওঁৰ গুণমুগ্ধৰ দৰে ছাত্ৰ সন্থাৰ পৰিয়ালটো আশাৰে বাট চাই আছোঁ তেখেতক শেষবাৰৰ কাৰণে দৰ্শন কৰিব পাম বুলি। ভাবিব নোৱাৰা এটা ঘটনা। কিন্তু মই আন এটা কথা এইখিনি সময়তে উল্লেখ কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ মৃত্যুক কোনেও সহজভাৱে ল'ব পৰা নাই। তেখেতৰ মৃত্যুক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ বিষয় অৱতাৰণা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে একাধিক FIR ৰুজু হৈছে, তদন্ত হ'ব। এই তদন্ত পানী নসৰকা বিধৰ হ'ব লাগে, সেই কথাটো ছাত্ৰ সন্থাই স্পষ্টভাৱে দাবী জনাইছোঁ। কাৰণ জুবিন গাৰ্গ অসমৰ পৰা যেতিয়া বাহিৰত আছিল, তেখেতৰ পৰিবাৰ তেখেতৰ লগত নাছিল, সেইখিনি সময়ত জুবিন গাৰ্গৰ যতন লোৱাটো তেওঁৰ ওচৰে পাজৰে থকা অসমীয়া মানুহকেইজনৰ, তেওঁৰ ওচৰে পাজৰে নিজকে নিকটাত্মীয় বুলি দাবী কৰা বা জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি দাবী কৰা সেই মানুহবোৰৰ নৈতিক দায়িত্বই নহয়, সেইটো জাতীয় দায়িত্ব আছিল। কাৰণ জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ। জুবিন গাৰ্গক নিজৰ বন্ধু বুলি ষ্টেজত উঠাই আমি পৰিচয় কৰাই দি ভাল পোৱা মানুহবোৰে জুবিন গাৰ্গৰ সৈতে কোনোবা অনুৰাগীয়ে ফটো উঠিবলৈ গ'লে সেই অনুৰাগীক গতা ঠেলা কৰাত পাৰ্গত মানুহবোৰে জুবিন গাৰ্গৰ সেই মুহূৰ্তত যত্ন লৈছিল নে নাই, সেই কথাটো অসমৰ ৰাইজে খুব ক্ষোভেৰে সৈতে জানিবলৈ ৰৈ আছে। গতিকে এই তদন্ত হ'ব লাগিব, এই তদন্ত পানী নসৰকা ধৰণৰ হ'ব লাগিব আৰু জুবিন গাৰ্গৰ যতন লোৱাত যদি সেইসকল দায়িত্বত থকা মানুহৰ কোনোবাই গাফিলতি কৰিছিল, তেওঁলোকৰ শাস্তি হোৱাটো অসমৰ মানুহে বিচাৰিছে, শাস্তি হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে কৈছে তদন্ত হ'ব, একাধিক FIR ৰুজু হৈছে। গতিকে তদন্ত হ'ব লাগিব। যিয়ে দোষী নহওক কিয়, যিমান বিয়াগুম নামেই নহওক কিয়, যদি গাফিলতি আছিল তেতিয়াহ'লে আইনে নিজৰ বাট ল'ব লাগিব। মই পুনৰ কৈছোঁ, জুবিন গাৰ্গক নিজৰ আত্মীয় বুলি পৰিচয় কৰাই দি জহ কৰা মানুহবোৰে, জুবিন গাৰ্গৰ সৈতে কোনোবা অনুৰাগীয়ে ফটো এখন উঠিবলৈ গ'লে জুবিন গাৰ্গৰ ওচৰ চাপিব বিচাৰিলে গতা ঠেলা কৰা মানুহবোৰে সেই মুহূৰ্তটোত জুবিন গাৰ্গৰ যতন লৈছিল নে নাই, সেই কথাটো জানিবলৈ অসমৰ মানুহে ক্ষোভেৰে বাট চাই আছে। গতিকে তদন্তটো পানী নসৰকা ধৰণৰ হ'ব লাগিব। আৰু পুনৰ কৈছোঁ, জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ। জুবিন গাৰ্গৰ পৰিয়ালৰ, তেখেতৰ পৰিবাৰৰ সেইখিনি সময়ত অনুপস্থিতিত জুবিন গাৰ্গৰ যতন লোৱাটো, সেইখিনি তাত তেওঁৰ উপস্থিত থকা অসমীয়া মানুহখিনিৰ নৈতিক দায়িত্বই নহয়, জাতীয় দায়িত্ব আছিলে। সেই দায়িত্বত যদি গাফিলতি হৈছে, অসমৰ মানুহে কাকো ক্ষমা নকৰে। গতিকে এই তদন্ত হ'ব লাগিব, তদন্ত পানী নসৰকা ধৰণৰ হ'ব লাগিব, গাফিলতি ধৰা পৰিলে শাস্তি হ'ব লাগিব। দাবী কৰিছোঁ আপোনাক এতিয়া, ইয়াৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে অসম চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে ইতিমধ্যে FIR ৰুজু হৈছে, তদন্তৰ আওতালৈ আহিব, তদন্ত হ'ব লাগিব, পানী নসৰকা ধৰণৰ হ'ব লাগিব, যাৰে গাফিলতি ধৰা পৰে শাস্তি পাব লাগিব। চাওক, আমি অসমৰ লাখ লাখ গুণমুগ্ধৰ দৰে
তেখেতৰ নশ্বৰ দেহ চৰকাৰে জটিয়াই ৰাখিব এতিয়া সৰু সজাইত ৰখাৰ ব্যৱস্থা কৰিছে আমি তালৈকে আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম কালিৰ দিনটোত তেখেত ঢুকুৱাৰ পিছত আমি দিগবিদিক হেৰুৱাই পেলাইছিলোঁ আমি সকলোৱে কামনা কৰিছিলোঁ এই বাতৰিটো মিছা হওক গতিকে যেতিয়া তেখেতৰ ঢুকুৱাৰ বাতৰিটো নিশ্চিত হ'ল সেইখিনি সময়ত সকলোকে এটা অৱলম্বনৰ প্ৰয়োজন আছিল ক'ত আহি নিজৰ সুখ প্ৰকাশ কৰিব আৰু ছাত্ৰ সন্থাই আঠহে ধৰিছোঁ ৰাইজ নিজে নিজে সমবেত হৈ লতাশিল খেলপথাৰত অসংখ্য গুণমুগ্ধ আপোনালোকে নিজে দেখিছে আজি পুৱাৰ ভাগলৈকে উৰেটো ৰাতি মানুহ তাত আহিছে কান্দিছে ফুল দিছে নিজৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিখনকে চাইছে গতিকে সেই প্ৰতিচ্ছবিখন অৱলম্বন তেওঁৰ নশ্বৰ দেহ অসমত আহি নোপোৱালৈকে তাত শ্ৰদ্ধাঞ্জলি চলি থাকিব নশ্বৰ দেহ আহি পোৱাৰ পিছত আমিও সকলো তাৰ পৰা ইয়ালৈ ঢাপলি মেলিম ইয়াতে আহি তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিম মানে জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক আকাশৰ শেষৰটো উজ্জ্বল নক্ষত্ৰ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকাৰ মাজেৰে যিটো ধাৰা প্ৰবাহিত হৈ আছিলে সেই ধাৰাটোৰ শেষৰটো উজ্জ্বল নক্ষত্ৰ আছিলে জুবিন গাৰ্গ অবিহনে অসম জুবিন গাৰ্গ অবিহনে বিহু কল্পনাই কৰিব নোৱাৰি আৰু জুবিন গাৰ্গ কেৱল সাংস্কৃতিক ক্ষেত্ৰখনত সীমিত নাছিল আমি দেখিছোঁ যেতিয়া অসমত সৰ্বত্ৰে গড় হত্যা হৈ আছিল গড় হত্যাৰ বিৰুদ্ধে জনমত গঠন কৰিবৰ কাৰণে তেখেতে য'তেই অনুষ্ঠান পৰিৱেশন কৰিছিল গড় হত্যাৰ বিৰুদ্ধে জনমত গঠন কৰিছিল মানে জনতাৰ কাৰণে কথা পাতিছিল অসমখনৰ কথা ভাবিছিল যিকোনো জাতীয় আন্দোলন হ'লে ৰাইজৰ সৈতে ৰাজপথত আছিল কোভিডৰ বিভীষিকাময় সময়ছোৱাত এগৰাকী শিল্পী হিচাপে তেওঁ নিজৰ এটা ঘৰ কোৱাৰেণ্টাইন চেণ্টাৰ চৰকাৰে কৰিব বিচাৰিলে কৰিব পাৰিব বুলি আগবঢ়াই দিছিলে গতিকে তেনেকুৱা এগৰাকী মানৱদৰদী ব্যক্তি তেখেতৰ ঘৰলৈ যোৱা অজস্ৰ গুণমুগ্ধই নতশিৰে স্বীকাৰ কৰে যে কোনো মানুহ বিপদত গৈ বিমুখ হৈ অহা নাই কিবা এটা তেওঁৰ ওচৰত পাই আহিছে গতিকে সেই মানুহজনে জাতিটোক অসমৰ মানুহক কেৱল দিলে আমাৰ পৰা প্ৰতিদান একো নললে আৰু প্ৰতিদান দিয়াৰ সুযোগো নিদিলে খুব কম সময়ত আমাৰ মাজৰ পৰা বিদায় ল'লে গতিকে তেখেতৰ অবৰ্তমানত তেখেতৰ প্ৰতি কেৱল প্ৰাৰ্থনা আছে ঈশ্বৰলৈ প্ৰাৰ্থনা তেখেত য'তেই থাকে শান্তিৰে থাকক তেখেতৰ বিদেহ আত্মাক চিৰশান্তি কামনা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ